মই যোৱা 3 দিন উজনি অসমৰ টুৰত আছিলোঁ। ইয়াত আমি যিখিনি আমাৰ অৰুণাচল আৰু নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চল, বিশেষভাৱে য'ত ম্যানমাৰৰ পৰা কিছুমান মিলিটেণ্ট গ্ৰুপৰ মানুহ আহি কুঠাঘাতমূলক কাৰ্যসূচী হাতত ল'ব পাৰে, সেই অঞ্চল আমি ছাৰ্ভেও কৰিছোঁ আৰু আমি তাত যিখিনি একশ্যন ল'ব লাগে, প্ৰিভেণ্টিভ মেজাৰ্ছ যিখিনি ল'ব লাগে তাৰ বিষয়ে আলোচনা কৰিছোঁ। যোৱাকালি মিটিং কৰা হৈছে, এইবোৰ অঞ্চলটো চোৱা হৈছে আৰু মোৰ আশা যে অসমৰ ৰাইজৰ সহায় সহযোগ পাই আমি শান্তিপূৰ্ণভাৱে ৰিপাব্লিক ডেটো পাৰ কৰিব পাৰিম। ইন এডিশ্যন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক এটা নিৰ্দেশ দিছিলে যে তেখেতৰ নলেজত এনেকুৱা এটা বস্তু আহিছিলে যে কিছুমান অঞ্চলত মাৰ্গাৰিটা লিডো লিখাপানী অঞ্চলত ৰেড হোল মাইনিং চলি আছে। সেইটো আমি যোৱাকালি IG আৰু SP লগত ভিজিট কৰিছোঁ আৰু যিখিনি ষ্টেক হোল্ডাৰ্ছ, মাইনিং ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, ফৰেষ্ট ডিপাৰ্টমেণ্ট, কোল ইণ্ডিয়া লিমিটেড, তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে 7 দিনৰ ভিতৰত যিখিনি অঞ্চলত ৰেড হোল মাইনিং চলি আছে এইটো কমপ্লিটলি বন্ধ হ'ব লাগে। যোৱাকালিৰ পৰাই কামটো ষ্টাৰ্ট কৰা হৈছে। অলৰেডি নৰ্থ ইষ্ট কোলফিল্ডৰ লিজ এৰিয়াৰ ভিতৰত চলি থকা তেনেকুৱা 2টা মাইন আইডেণ্টিফাই কৰি যোৱাকালি বন্ধ কৰা হৈছে। ঠিক তেনেকৈ আজি মৰ্ণিং উমৰাংচুত প্ৰায় গোটেই অঞ্চলটো ছাৰ্ভে কৰা হৈছে। তাত অৱশ্যে চলি থকা মাইন পোৱা নাই, কিন্তু যিখিনি মাইন তাত আবাণ্ডেণ্ট অৱস্থাত পৰি আছে, পৰিত্যক্ত অৱস্থাত পৰি আছে, তেওঁলোকক চিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গোটেইখিনি কাম 7 দিনৰ ভিতৰত কমপ্লিট হ'ব বুলি মই আশা কৰিছোঁ। মোৰ বাবে এইটো বৰ গৌৰৱৰ বিষয় যে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ মোক এই দায়িত্ব দিছে আৰু মই এই দায়িত্ব যেনেকৈ মোৰ এক্সপিৰিয়েঞ্চ অসমৰ পৰা মই শিকিছোঁ সেইমতে তাত কাম কৰিম বুলি ভাবিছোঁ আৰু মোৰ ধাৰণা যে আমি বেলেগ বেলেগ অঞ্চলত ভাল কাম কৰিবলৈ সক্ষম হ'ম। মই যোৱা 3 দিন উজনি অসমৰ টুৰত আছিলোঁ। ইয়াত আমি যিখিনি আমাৰ অৰুণাচল আৰু নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চল, বিশেষভাৱে য'ত ম্যানমাৰৰ পৰা কিছুমান মিলিটেণ্ট গ্ৰুপৰ মানুহ আহি কুঠাঘাতমূলক কাৰ্যসূচী হাতত ল'ব পাৰে, সেই অঞ্চল আমি ছাৰ্ভেও কৰিছোঁ আৰু আমি তাত যিখিনি একশ্যন ল'ব লাগে, প্ৰিভেণ্টিভ মেজাৰ্ছ যিখিনি ল'ব লাগে তাৰ বিষয়ে আলোচনা কৰিছোঁ। যোৱাকালি মিটিং কৰা হৈছে, এইবোৰ অঞ্চলটো চোৱা হৈছে আৰু মোৰ আশা যে অসমৰ ৰাইজৰ সহায় সহযোগ পাই আমি শান্তিপূৰ্ণভাৱে ৰিপাব্লিক ডেটো পাৰ কৰিব পাৰিম। ইন এডিশ্যন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক এটা নিৰ্দেশ দিছিলে যে তেখেতৰ নলেজত এনেকুৱা এটা বস্তু আহিছিলে যে কিছুমান অঞ্চলত মাৰ্গাৰিটা লিডো লিখাপানী অঞ্চলত ৰেড হোল মাইনিং চলি আছে। সেইটো আমি যোৱাকালি IG আৰু SP লগত ভিজিট কৰিছোঁ আৰু যিখিনি ষ্টেক হোল্ডাৰ্ছ, মাইনিং ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, ফৰেষ্ট ডিপাৰ্টমেণ্ট, কোল ইণ্ডিয়া লিমিটেড, তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে 7 দিনৰ ভিতৰত যিখিনি অঞ্চলত ৰেড হোল মাইনিং চলি আছে এইটো কমপ্লিটলি বন্ধ হ'ব লাগে। যোৱাকালিৰ পৰাই কামটো ষ্টাৰ্ট কৰা হৈছে। অলৰেডি নৰ্থ ইষ্ট কোলফিল্ডৰ লিজ এৰিয়াৰ ভিতৰত চলি থকা তেনেকুৱা 2টা মাইন আইডেণ্টিফাই কৰি যোৱাকালি বন্ধ কৰা হৈছে। ঠিক তেনেকৈ আজি মৰ্ণিং উমৰাংচুত প্ৰায় গোটেই অঞ্চলটো ছাৰ্ভে কৰা হৈছে। তাত অৱশ্যে চলি থকা মাইন পোৱা নাই, কিন্তু যিখিনি মাইন তাত আবাণ্ডেণ্ট অৱস্থাত পৰি আছে, পৰিত্যক্ত অৱস্থাত পৰি আছে, তেওঁলোকক চিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গোটেইখিনি কাম 7 দিনৰ ভিতৰত কমপ্লিট হ'ব বুলি মই আশা কৰিছোঁ। মোৰ বাবে এইটো বৰ গৌৰৱৰ বিষয় যে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ মোক এই দায়িত্ব দিছে আৰু মই এই দায়িত্ব যেনেকৈ মোৰ এক্সপিৰিয়েঞ্চ অসমৰ পৰা মই শিকিছোঁ সেইমতে তাত কাম কৰিম বুলি ভাবিছোঁ আৰু মোৰ ধাৰণা যে আমি বেলেগ বেলেগ অঞ্চলত ভাল কাম কৰিবলৈ সক্ষম হ'ম।